সেই গাইজ আজি ৰাতিপুৱাই মই বাহিৰৰ পৰাই ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। মই পিছে সোনকালে উঠি কেনে ভাল পাওঁ, সেইকাৰণে মই ৰাতিপুৱা উঠি কেনে মই ৰাস্তাত এনে অলপ ঘূৰি ফুৰি থাকোঁ আৰু অলপ পিছত ঘৰত আহি কেনে মোক খাব দিছে ৰুটি, মই খাই কেনে কলেজ যাম। পিছে আজি কলেজ যোৱা কাৰণ এটাই, আজি মানে আমাৰ ফৰ্ম ফিল আপ কৰিব লাগিব, এক্সাম আহি আছে ফাইনেল। কলেজ যাবৰ কাৰণে ৰেডি হ'লোঁ আৰু মই এতিয়া মাক ক'লোঁ চাইকেলখন ওলাই দিবৰ কাৰণে। মাৰ চাইকেলখন ওলাই দিছে, মাৰ লগত এনে অলপ ধেমালি কৰিলোঁ। এতিয়া আৰু মই চাইকেল লৈ লাহে লাহে গৈ থাকোঁ কলেজলৈ, মানে মোৰ আগত ফ্ৰেণ্ডৰ ঘৰত যাব লাগিব, তাৰপিছতহে মই কলেজত যাব পাৰিম। পিছে মই দলংখন পাইছোঁ, এতিয়া মানে মোৰ ফ্ৰেণ্ডৰ ঘৰত চাইকেলখন থৈ মই আৰু ফ্ৰেণ্ড এটা ফৰ্ম ফিল আপ কৰিবৰ কাৰণে অনলাইন দোকানত গৈছোঁ। যাই কিনে এতিয়া মোক বাইক চলাব দিছে মোৰ ফ্ৰেণ্ডে আৰু মই গৈ আছোঁ লাহে লাহে। পিছে আমি হাঁহি ফূৰ্তি কৰি কেনে কলেজত যাই পালোঁ, পাই কেনে কলেজত যাই কেনে যিখিনি কাম আছিলে আমি কৰিলোঁ, কৰি কেনে আমি ঘৰলৈ উভতি আহিলোঁ। আহি কেনে আজিলৈকে এইখিনি ভিডিঅ' আছিল গাইজ, আৰু নেক্সট ব্লগ আহি আছে।